ধনু ডাগৰু বহুত দিন হ'ল আমি হান্দি বাবাৰ ওচৰলৈ যোৱা নাই। আজি হান্দি বাবাৰ খবৰ এটাকে লৈ আহিমগে, ওলাবি। ময়ো যাম যাম বুলি ভাবিয়ে থাকো, কিন্তু পাহৰি থাকো। তই এতিয়া মনত পেলাই দিলি। ওলাবি ওলাবি, আজি পাছবেলা যাম। কিন্তু হান্দি বাবাক আমি এতিয়া গঞ্জু হাবিত পাম নে জেঙনি হাবিত? মোৰ মতে গঞ্জু হাবিত সেই ডাঙৰ আহঁত গছজোপাৰ তলতে পাম নেকি হান্দি বাবাক। মানুহবিলাকে কৈছে তাতে এইকেইদিন আছে বুলি। হ'ব দে, তাত নেপালে আকৌ জেঙনি হাবিতো বিচাৰিম। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। এই জনী ভাই, শুনিছো এই বাবা মুনিটো হেনো বহুত শক্তিশালী মুনি, যি মন যায় তাকেই কৰিব পাৰে। এই মুনিটোৰ নাম হেনো হান্দি বাবা। এটা কাম কৰো জনী, এই মুনিটোক আমি ধৰিম বান্ধি কিডনেপ কৰি আমাৰ আড্ডালৈ লৈ যাম। মজা হ'ব। কিন্তু কেনেকে? মই পিছফালৰ পৰা মুখখনত ধৰি মনে মনে চিঞৰিব নোৱাৰাকে তই ৰছী এডালে বান্ধি পেলাবি। যা, ক'বাৰ পৰা ৰছী এডাল চাই আনগে যা। মজা মজা। ধৰ মুখত ধৰ। এই বান্ধ। কোন তহঁতি? মোক এৰি দে ভালে ভালে, নহলে ভস্ম কৰি দিম। মোৰ খং দেখা নাই তহঁতি? বল, ইয়াৰ কথা নুশুনিবি। সোনকালে এক ডাং ধৰ, ইয়াৰ পৰা লৈ যাওঁ। বল। এই মন্দিৰটোলৈ বহু বছৰ ধৰি কোনো মানুহ আহ নাই। ইয়াতে মুনিটোক বান্ধি থৈ দিম। এই মন্দিৰটোত হেনো আজিকালি ভগৱান নেথাকে, ভূতহে থাকে। এইটো এটা ভূত বাংলা হ'ল। এটা কাম কৰিম, এই মুনিটোক আমি ইয়াতে বান্ধি থৈ সকলো কাম কৰিব পাৰিম। ঠিকে কৈছ। এনেও মানুহে ভূতৰ ভয়ত আজিকালি এই মন্দিৰটোৰ ওচৰে পাজৰেও নুঘূৰে। ইয়াতে ভাল হ'ব, ইয়াক কোনেও বিচাৰি নাপায়। বৰ গধুৰ এই মুনিটো। ধৰ সোনকালে বল। তহঁতৰ ওচৰত এতিয়াও সময় আছে। খুলি দে মোক, নহলে ভস্ম কৰি পেলাম। কিন্তু আমি তোক তেতিয়াহে যাবলৈ দিম যেতিয়া তই আমাক বহুত ধন টকা পইচা গাড়ী মটৰ দিবি। নহলে কিন্তু তোক আমি ইয়াতে বান্ধি থৈ একো খাবলৈ নিদি শুকুৱাই খিনুৱাই মাৰি পেলাম। তহঁতি কিন্তু মহা পাপ কৰিছ। এই মন্দিৰত ভগৱান নেথাকে, ইয়াত ভূত থাকে আজিকালি। তহঁতি মোক ইয়ালৈ আনি বহুত ডাঙৰ ভুল কাম কৰিছ। সি এনে বৰ পবিত্ৰ মুনি। তই সোনকালে আমাক ধন টকা পইচা দে, নহলে কিন্তু কথা বেয়া হ'ব। শুন মূৰ্খহঁত, আমাৰ হাতত সময় বহুত কম আছে। সোনকালে মোক খুলি দে, নহলে কিন্তু তহঁতি নেবাচিবি। ভূত আছে ইয়াত। মই আজিহে গম পালো ঋষি মুনিয়েও হেনো ভূতলে ভয় কৰে। এই মূৰ্খহঁত, ভূত আহি আছে ইয়ালে। সোনকালে মোক খোল। এই অপবিত্ৰ জেগাত মোৰ থাকিবলৈ মন নাই। এইটো এতিয়া মন্দিৰ হৈ থকা নাই, এইটো এটা ভূত বাংলা। এই জনী, এই ঋষিমুনিয়ে সঁচাকে কৈছিলে ভূত আহি আছে বুলি কৈছিলে। সঁচাকে ভূত এজনী ওলালে আমাৰ মুখৰ আগতে। এতিয়া পাবি তহঁতি মজা। তহঁতি মোৰ লগত কৰা পাপৰ ফল ভুগিবি এতিয়া। এই ভূত বাংলালৈ যোনেই আহে সি কেতিয়াও জীয়াই ঘূৰি যাব নোৱাৰে। মৰিবি তহঁতি এতিয়া। তহঁতৰ লগতে এই মুনিটো মৰিব এতিয়া। মুনি বৰ বচাওক, মোক বচাওক, ভুল হৈ গল মোৰ। এতিয়া ক'ত পলাবি তই হান্দি মুনি? যদি তোৰ দম আছে, মোক এবাৰ আহঁত গছৰ তললৈ যাবলৈ দে। কিয় তোৰ শক্তিবিলাক চব আহঁত গছৰ তলতে থৈ আহিলি নেকি? তইও মৰিবি। ভস্ম কৰি দিম মই। আজি হান্দি বাবাইও একো কৰিব পৰা নাই। মই স্বয়ম্ভু মুনিৰ অভিশাপত এই মন্দিৰটোতেই ভূত হৈ বন্দী হৈ আছিলো। এতিয়া মই মুক্ত হলো। মই এতিয়া গোটেই পৃথিৱীত ৰাজ কৰিম আৰু যিমান মানুহ আছে চবকে ভূত বনাই পেলাম। ঘিনৰাম, ধনু ডাগৰু, ক'ত আছ তহঁতি? সোনকালে মোক বিচাৰি আহ।
মোৰ ওচৰত বেছি সময় নাই। হান্দী বাবা ক'ত আছে আপুনি? হান্দী বাবা হান্দী বাবা কিনাৰাম, আজি আমি হান্দী বাবাক ইমান বিচাৰোতেও পোৱা নাই যে। আগতে হান্দী বাবাক এইকেইডোখৰ জেগাত বিচাৰিলেই পাওঁ। ক'ত গ'ল হান্দী বাবা? আৰু এডোখৰ জেগা আছে লাষ্ট, সেই আহঁত গছজোপাৰ তলত থাকে হান্দী বাবা। ব'ল সেইখিনিলৈ গৈ চাওঁ। হান্দী বাবা ক'ত আছে আপুনি? এই ত্ৰিশূলডাল ওলাই গ'ল দেখোন আমি হান্দী বাবাৰ নাম লোৱাৰ লগে লগে। মানে হান্দী বাবা নিশ্চয় কিবা বিপদত আছে, নহ'লে হান্দী বাবাৰ নাম লোৱাৰ লগে লগে হান্দী বাবা আমাৰ মুখৰ আগত ওলালেহেঁতেন। গিনাৰাম ঠিকে কৈছ তই। ত্ৰিশূলডালহে হান্দী বাবাই পঠিয়াই দিলে। মানে হান্দী বাবাই কিবা এটা আমাক ক'ব বিচাৰিছে। হান্দী বাবাৰ কিবা এটা হ'ল। এতিয়া আমাক এই ত্ৰিশূলডালে হান্দী বাবাৰ ওচৰলৈ লৈ যাব। ধনু ডাকলু, মানে এই পুৰণা মন্দিৰটো যোনটোত মানুহে আজিকালি ভূত থাকে বুলি কয়, ইয়াতে হান্দী বাবা সোমাই আছে। সেইকাৰণে ত্ৰিশূলডাল এইফালে আহিছে। ব'ল 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 কিনাৰাম, সোনকালে বিচাৰোঁগে ব'ল হান্দী বাবাক। এই চালা, এই মন্দিৰটো চোন বাহিৰত ইমান অকণমানি আৰু ভিতৰত ইমান ডাঙৰ। আজিলৈকে মই এনেকুৱা মন্দিৰ দেখা নাই দেই। এই ল'ৰাহঁত, তহঁতি কি কৰিবলৈ আহিছ এই পুৰণা মন্দিৰটোৰ ভিতৰলৈ? আমি আমাৰ হান্দী বাবাক বিচাৰি আহিছো। হান্দী বাবা এই মন্দিৰটোৰ ভিতৰতে আছে হয়নে? ইয়াত কোনো হান্দী বাবা নাই, ইয়াত কেৱল মই থাকো। মই কিনাৰাম, এই মুনিটোৱে আমাক মিছা কথা কৈছে। কাৰণ হান্দী বাবা ত্ৰিশূলডালে আমাক কেতিয়াও মিছা কথা নকয়। হান্দী বাবা ইয়াতে আছে, ই বেলেগহে কিবা। তহঁতি গুচি যা ইয়াৰ পৰা, ইয়াত কোনো নাই। কোন আছে কোন নাই এতিয়াই ওলাই পৰিব। হান্দী বাবা এনেকে মাৰিলে মোক ত্ৰিশূলেৰে। এইডাল হান্দী বাবাৰ ত্ৰিশূল। ঘিনাৰাম, এই মুনিটো মানে ভূত হৈছিলে, কিন্তু ত্ৰিশূলডাল নাইকিয়া হৈ থাকিলে যে। হান্দী বাবা ক'ত আছে? হান্দী বাবা এই ওচৰতে আছে, সেইকাৰণে ত্ৰিশূলডাল নাইকিয়া হৈ থাকিলে। ব'ল বিচাৰো। হান্দী বাবা কল্যাণ হওক ধনু ডাকলু ঘিনাৰাম। কিন্তু হান্দী বাবা আপোনাক ইয়াত কোনে বন্দী কৰিছিলে? এই ল'ৰা দুটাই মোক আহঁত গছৰ তলত তপস্যা কৰি থাকোঁতে মুখত বান্ধি কিডনেপ কৰি ইয়ালৈ লৈ আহিছিলে। আৰু মই মোৰ শক্তি সকলো তাতে থৈ আহিলোঁ। আৰু তহঁতি তাৰ পৰাই ত্ৰিশূলডাল আনি আজি আমাক বচালি। কিন্তু হান্দী বাবা এটি দুটা কেনেকে মৰিলে? মোক ইয়াত বান্ধি থওঁতেই মই তেহেঁতক কৈছিলোঁ যে ইয়াত ভগৱান নাই, ভূত আছে। আৰু ভূতে আহি ইহঁতক মাৰি পেলালে আৰু মোকো মাৰিবলৈ ললে। তহঁতি আৰু অলপ পলম কৰা হলেই মই তহঁতৰ মাজৰ পৰা চিৰদিনৰ কাৰণে গুচি গলোহেঁতেন। তেনেকে নক'ব হান্দী বাবা। কাৰণ ময়ো এটা মানুহ, ভগৱান নহয়।